শ্ৰীৰামৰ আশ্ৰয় গ্ৰহণ কৰিবলৈ বিভীষণৰ প্ৰতি শিৱৰ উপদেশ। কুবেৰৰ মুখৰ পৰা এনেবিলাক কথা শুনি বিভীষণে তলমূৰকৈ ভাবিবলৈ ধৰিলে। তাকে দেখি পৰম দয়ালু শূলপতিয়ে অভিপ্ৰায় জানি ক'বলৈ ধৰিলে, হে বিভীষণ, তুমি কি কাৰণে ভাবিছা? তুমি অগ্ৰজৰ বচন পালন কৰা, সোনকালে শ্ৰীৰামৰ ওচৰলৈ যোৱা, তুমি সংসাৰৰ হিত সাধন কৰা। বিৰূপাক্ষৰ বাণী শুনি বিভীষণে কৃতাঞ্জলি কৰি নিবেদন কৰিলে, হে প্ৰভু, তোমালোক দুইজনে যি আজ্ঞা কৰিছা তাক লংঘন কৰিবলৈ কাৰ সাধ্য আছে? ময়ো শ্ৰীৰামৰ ওচৰলৈ যাম বুলি গৃহ ধন বান্ধৱ তেজি আহিছোঁ, কিন্তু মনত বহুত সংশয় আছে, অনুগ্ৰহ কৰি খণ্ডন কৰা। মই যদি ৰামৰ ওচৰলৈ এতিয়া যাওঁ, মোক সকলো লোকে নিন্দা কৰিব, ক'ব ৰাৱণৰ বিপদ দেখি তেওঁক এৰি বিভীষণে আঁতৰি গ'ল। তাতে আকৌ যদি ৰামে পুনৰ মোক ৰাজ্য দিয়ে, তেতিয়াহ'লে এই তিনি সংসাৰত মোৰ দুখ সকলোৱে ৰটিব, ক'ব বিভীষণে ৰাজ্যৰ লোভত সবান্ধৱে অগ্ৰজক বধ কৰিলে। গতিকে এতিয়া মোৰ ৰামৰ ওচৰলৈ যাবলৈ মন নাই। ইয়াকে কৈ বিভীষণে মনে মনে থাকিল। শিৱই তেওঁক হাঁহি হাঁহি ক'ব ধৰিলে, বিভীষণ, এইটো কেনেকুৱা কথা? তোমাৰনো সংশয় হ'ব লাগেনে? আমি তোমাক যাক আশ্ৰয় কৰিবলৈ কৈছোঁ তেওঁক ভজনা কৰিবলৈ কোনো সময় নিৰ্ণয় নাই। বুজিলোঁ, তুমি শ্ৰীৰামক নৰজ্ঞান কৰিছা, ইয়াৰ কাৰণে তোমাৰ সংশয় হৈছে। এনে বোধ কৰা তোমাৰ অনুচিত হৈছে। শুনা শুনা, তাৰ কিছু নিৰ্ণয় কওঁ। সত্য সুখ জ্ঞান ধ্যানৰ তনু ৰঘুপতি, তেওঁক পৰমাত্মা ভগৱান বুলি কয়। জীৱৰ নিয়ন্তা, অচিন্ত্য শক্তিধৰ, সৃষ্টি স্থিতি লয় কৰ্তা, জগত ঈশ্বৰ। কোনোবাই তেওঁক ব্ৰহ্ম বুলি উপাসনা কৰে, কোনোবাই নাৰায়ণ বুলি ভজনা কৰে। সম্প্ৰতি তেওঁ জগতত ব্যক্ত হৈছে ভক্তৰ সুখ সাধন কৰিবলৈ আৰু সংকট নাশ কৰিবলৈ। তেওঁক ভজিবলৈ কোনো সময় বন্ধা নাথাকে, যেতিয়াই মনত ইচ্ছা হ'ব তেতিয়াই ভক্তি কৰিব পাৰে। গতিকে যোৱা যোৱা, শ্ৰীৰামক ভজনা কৰাগৈ। তেওঁক ভাগ্যৰ বলতহে চকুৰে দেখিবলৈ পোৱা যায়। সুখ পৰিহৰি তেওঁক সাক্ষাতে লাভ কৰা। অন্যক ধ্যান কৰি কিয় ক্লেশ পাব লাগে? এইকাৰণে আমি বাৰে বাৰে কৈছোঁ, আন বিচাৰ এৰি ৰামৰ ওচৰলৈ যোৱা। তুমি যে ক'লা এতিয়াই ৰামৰ ওচৰলৈ গ'লে লোকে নিন্দা কৰিব, বিপদৰ সময়ত বন্ধুক ত্যাগ কৰিলা বুলি, এনে কথা কোৱা অনুচিত। ভক্তি জন্মিলে কোনে গৃহত থাকে? সেইকাৰণে প্ৰভু সাক্ষাতে আছে, তেওঁ চকুৰে নেদেখাকৈ কেনেকৈ থাকিব পাৰে? আকৌ চোৱা, যাৰ ভজনত ৰতি জন্ম হ'ল তেনে গুণৱানজনক কেনেকৈ ত্যাগ কৰিব? ৰামক সেৱা কৰিবলৈ দুষ্ট বন্ধুজনক ত্যাগ কৰে। তুমি কেনেকৈ নিন্দাৰ ভাজন হ'বা? বৰঞ্চ তোমাৰ এই যশস্যা ত্ৰিভুৱনৰ সৰ্বস্থানে গাব। আৰু যে তুমি ক'লা, যদি ৰামে ৰাজ্য দিয়ে তেতিয়াহ'লে তোমাৰ দুখ স্বৰ্গ মৰ্ত্যত সকলোৱে গাব। এই কথাও শুনাৰ যোগ্য নহয়, যিহেতু ৰাজ্যৰ আশা তোমাৰ নাই। তেওঁ যদি তোমাক ৰজা বনাব বিচাৰে, ইয়াৰ কাৰণে তোমাক সংসাৰে কিয় অপযশ গাব? চোৱাচোন, প্ৰহ্লাদৰ পিতাকক বধ কৰি নৃসিংহই প্ৰহ্লাদক জোৰ কৰি ৰজা বনালে। ইয়াৰ কাৰণে প্ৰহ্লাদক কোনে বেয়া বুলিলে? বৰঞ্চ প্ৰশংসাহে কৰিলে। সেইকাৰণে ৰামে দশাননক বধ কৰি তোমাক ৰাজ্য দিব। সেইটো কি দুখ নাজানো। শান্ত ধৰ্মনিষ্ঠ মুনিসকলেও দুষ্টবধৰ আয়োজন কৰে। চোৱাচোন, বেন নামে এজন অধাৰ্মিক ৰজা আছিল। তেওঁক মুনিসকলে নানান ভাৱেৰে শিকাইছিল। সি যেতিয়া তেওঁলোকৰ কথা নুশুনিলে, হুংকাৰে তেওঁলোকে তাক বধিলে। তুমিও ৰাৱণ বধ কৰিবলৈ আয়োজন কৰা,
ইয়াত কোনো অধৰ্ম নহয়। ৰামৰ কাৰণে যদি কোনোবাই পাপ কৰ্মও কৰে সেয়া সৰ্বশাস্ত্ৰমতে মহাধৰ্ম সিদ্ধ হয়। গতিকে ৰামৰ ওচৰলৈ সোনকালে গৈ প্ৰাণপণে ৰামৰ কাৰ্য কৰাগৈ, তেতিয়া সকলো দুখৰ পৰা পৰিত্ৰাণ পাবা। মহেশৰ মুখত এইবিলাক কথা শুনি বিভীষণৰ মন আনন্দিত হ'ল। তেওঁ কান্দি কান্দি ক'বলৈ ধৰিলে, হে প্ৰভু, মোৰ এতিয়া সকলো সংশয় ছেদ হ'ল। তুমি আজ্ঞা কৰা, ৰামক দৰ্শন কৰিবলৈ যাওঁ। সেই বুলি মহেশৰ অনুজ্ঞা লৈ পুনঃ পুনঃ শিৱক প্ৰণাম কৰিলে।